ইফালে চাওক বিজেপিয়ে যিহেতু আগ্ৰাসী ৰূপত প্ৰচাৰ সভা তেওঁলোকে অব্যাহত ৰাখিছে আৰু আজিৰ দিনটোতো বিজেপিৰ যিগৰাকী প্ৰাৰ্থী ডিব্ৰুগড়ৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কালিৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সংসদীয় সমষ্টিত 4খনকৈ প্ৰচাৰ সভাত ভাগ লৈছিল। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে চাবুৱা যি বিধানসভা সমষ্টি আছে সেই চাবুৱা বিধানসভা সমষ্টিৰ DGR মহাবিদ্যালয়ৰ কাষৰ য়ং ক্লাবৰ যিখন খেলপথাৰ আছে সেই খেলপথাৰতে ইতিমধ্যে যি প্ৰচাৰ সভা মুখ্যমন্ত্ৰী তাৰ বাবে যথেষ্ট সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছে। আমি সেই দৃশ্য এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে অসংখ্য লোক ইয়াত একত্ৰিত হৈছে। এই সম্পূৰ্ণ এই খেলপথাৰখন সম্পূৰ্ণ ভৰি আছে। তাৰ লগতে ৰাজপথতো এতিয়া আমি মানুহ দেখিছোঁ, মানুহ আৰু মানুহ ইয়াত মাত্ৰ। গতিকে এনেধৰণৰ জনসমাগমৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাব আৰু বৰ্তমান মঞ্চত গায়ক সাজন নায়কে এই মুহূৰ্তত গীত পৰিৱেশন কৰি আছে, যাতে ইয়াত একত্ৰিত যিসকল লোক থাকে লোকসকলে যাতে কোনো ধৰণৰ ইয়াত তেওঁলোকে কোনো ধৰণৰ অসুবিধা নকৰে তাৰ বাবে এনেধৰণৰে বৰ্তমান গান চলি আছে, মঞ্চত গান চলি আছে। কিছু সময়ৰ পূৰ্বে আমি দেখিছিলোঁ চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা আৰু লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই দুয়োগৰাকীয়ে মঞ্চত একেলগে নৃত্য কৰি আছে। এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত চাবুৱা আৰু লাহোৱাল এক হৈছে, কিন্তু ডিব্ৰুগড় যিটো সংসদীয় সমষ্টি, ডিব্ৰুগড় সংসদীয় সমষ্টিটোত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কালিৰ দিনটোত আমি দেখিছিলোঁ 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সংসদীয় সমষ্টিৰ এই চাবুৱাৰ DGR মহাবিদ্যালয়ৰ কাষতে থকা য়ং ক্লাবৰ খেলপথাৰ আছে, সেই খেলপথাৰতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ সভা চলাব। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবৰ বাবে এনেধৰণে বিভিন্ন স্থানৰ পৰা লোকসকল আহি একত্ৰিত হৈছে। এই মুখ্যমন্ত্ৰীৰ যি জনসভা সম্বোধন, সেই জনসভা সম্বোধন তেওঁলোকে পোনপটীয়াভাৱে শুনিব, তাৰ বাবে এনেধৰণে সকলোকে আহি একত্ৰিত হোৱা দেখা গৈছে। মই অকণমান আপোনাৰ সৈতে কথা পাতিব বিচাৰিম যে কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ এই চৰকাৰখন আৰু আগবাঢ়ি যাব পাৰে মোৰ এইটোৱে কামনা আৰু যাতে ভৱিষ্যতে আৰু উন্নতি হৈ যায়। সকলো মুখ্যমন্ত্ৰী সভাৰ বাবেই যিহেতু আহিছে আপোনালোক, ইয়াৰ প্ৰাৰ্থী হৈছে এই সমষ্টিটোৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। কি দেখিছে এইবাৰ? আগৰ চৰকাৰৰ পৰা আমি বহুত উন্নতি দেখিছোঁ আৰু আগতে উন্নতি হ'ব বুলি আমি আশা কৰি ৰাখিছোঁ যে আমাৰ ইমানবিলাক অসুবিধা আছে সেইবিলাক যেন উন্নতি পূৰণে হৈ যায়, তাৰ কাৰণে আমি ধন্যবাদ। সকলো এনেধৰণে যথেষ্ট সংখ্যক লোক ইয়াতে যিহেতু একত্ৰিত হৈছে। মই কৈছোঁৱেই যে কিছু সময়ৰ পূৰ্বে বিনোদ হাজৰিকা আৰু পুনাকন বৰুৱাই একেলগে ইয়াতে নৃত্য কৰি আছিল আৰু তেওঁলোকে সকলোকে যিসকল লোক ইয়াত আহিছে তেওঁলোকক উদ্বুদ্ধ তেওঁলোকে কৰিছে, উৎসাহ তেওঁলোকে যোগাইছে, উদ্দীপনা তেওঁলোকে যোগাইছে। আৰু গায়কসকলেও তেনেধৰণেই বিভিন্ন মঞ্চত তেনেধৰণৰ দেখিছোঁ যে বিজেপিয়ে গীতৰ মাজেৰেও তেওঁলোকে প্ৰচাৰ কৰিছে। আমি জিতুল সোণোৱালক দেখিছিলোঁ যে নাহৰকটীয়াত আহি নাহৰকটীয়াৰ যি নতুন ভোটাৰ আৰু যুৱ ভোটাৰক লৈ যিখন সভা কৰিছিল সেই সভাটো আমি গায়ক জিতুল সোণোৱালক সেই সময়ত গীত পৰিৱেশন কৰা দেখিছিলোঁ। আৰু সাজন নায়ককে ধৰি বহু গায়কে এনেধৰণে প্ৰতিখন মঞ্চতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা তেওঁলোকৰ যিসকল ষ্টাৰ কেম্পেইনাৰ আছে বিজেপি দলটোৰ, তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰসকলৰ ভাষণৰ পূৰ্বে তেওঁলোকে এনেধৰণে গীত পৰিৱেশন কৰে। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু চাবুৱাত এই নিৰ্বাচনী প্ৰচাৰ চলাব, কাৰণ নিৰ্বাচনলৈ মাজত মাথো 7টা দিন আছে, গতিকে 19 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যিহেতু 5টা বিধানসভা সমষ্টি অসমৰ পৰিছে, ইয়াৰ ভিতৰত অন্যতমটো হৈছে ডিব্ৰুগড় সংসদীয় সমষ্টি। আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিত বিজেপিয়ে হাই প্ৰফাইল কেণ্ডিডেট, তেওঁলোকৰ হাই প্ৰফাইল প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰিছে। স্বাভাৱিকতেই সকলোৰে মাজত উৎকণ্ঠা আছে এইবাৰ নিৰ্বাচনত কি হ'ব ডিব্ৰুগড়ক লৈ। গতিকে ডিব্ৰুগড়ৰ জনতাক আমি দেখিছোঁ যে জনতা এনেধৰণে পাৰ ভঙা উৎসাহৰ মাজেৰে আহি প্ৰতিখন নিৰ্বাচনী সভাতে অংশগ্ৰহণ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰচাৰ সভা আছে, কালিৰ দিনটোত আমি দেখিছিলোঁ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বহুকেইগৰাকীয়ে আইতাই তাত নৃত্য কৰিছিল, আইতাৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা পাতিছিল। আৰু এই মুহূৰ্ততো বহুকেইগৰাকী তেনেধৰণৰ আইতা আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা? ওচৰতে ঘৰ?
এতিয়া CM আহি আছে, মুখ্যমন্ত্ৰী আহি আছে, আজি মুখ্যমন্ত্ৰীয়ে ইয়াত থাকে নাচিব, আপোনালোকে নাচিব নে নাই? মই এতিয়া নচা নেদেখিলি। এতিয়া নাচিছিলে নেকি? আকৌ এবাৰ নচা হ'ব নেকি? নাচিম না। কালেহে নাচিব। এতিয়া আইতাই অকণমান নাচিব ইয়াত, আমি আইতাৰ আইতাই এই মুহূৰ্তত নাচিছে, গান নোহোৱাকেও নাচি আছে আইতাই। মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ আহি পাবৰ হৈছে। মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ ইয়াতে কাষতে থকা যিখন ফিল্ড আছে সেই তাতে অৱতৰণ কৰিব মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ, আৰু তাত হেলিপেড যিহেতু নিৰ্মাণ কৰা হৈছে সেই হেলিপেডতে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পিছতেই ইয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে আহিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আগ্ৰাসীভাৱে প্ৰত্যেকখন নিৰ্বাচনী সভা যদি চাওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে খুব আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু ইয়াত বিশেষকৈ যি তিনিগৰাকী প্ৰাৰ্থী আছে তাৰ ভিতৰত অসম জাতীয় পৰিষদৰ যিগৰাকী প্ৰাৰ্থী, অসম জাতীয় পৰিষদক বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে লক্ষ্য কৰি লৈছে। আৰু প্ৰত্যেকখন নিৰ্বাচনী সভাতে কা আন্দোলন কেনেধৰণে আন্দোলনক লৈ বিপথে কেনেধৰণে ৰাইজক পৰিচালিত কৰিছিল সেই প্ৰতিটো কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰমণাত্মকভাৱে প্ৰত্যেকটো নিৰ্বাচনী প্ৰচাৰতে তেওঁ সেই কথাবোৰ উল্লেখ কৰিছে। আৰু তাৰ লগতে বিজেপিয়ে কিছু গেৰাণ্টি এইবাৰ দিছে যে মোদীৰ গেৰাণ্টি আৰু মামাৰ ৱাৰেণ্টি, এই ক্ষেত্ৰত বিজেপিয়ে পাঁচটাকৈ প্ৰতিশ্ৰুতি দিছে। কেনেধৰণৰ জীৱন বীমা তেওঁলোকে দিব, স্বাস্থ্য বীমা কেনেধৰণে দিব, নিযুত মইনা আঁচনিৰ কথা তেওঁলোকে উল্লেখ কৰিছে, ঠিক একেদৰে তেওঁলোকে অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰিছে। গতিকে এনেধৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা, পথ পকীকৰণ ইত্যাদি কথাবোৰ উল্লেখ কৰি প্ৰত্যেকখন নিৰ্বাচনী সভা বিজেপিয়ে চলাইছে। আৰু নিৰ্বাচনী সভাসমূহত বিজেপিয়ে মূলতঃ কৰি অহা যিসমূহ কাম আছে, নিযুক্তিৰ ক্ষেত্ৰত কেনেধৰণে বিজেপি চৰকাৰখনে নিযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ ধন টকা পইচাৰ লেনদেন নোহোৱাকৈ নিযুক্তি প্ৰদান কৰিছে, স্বচ্ছ আৰু নিকা যি নিযুক্তি প্ৰক্ৰিয়া সেইসমূহ নিযুক্তি প্ৰক্ৰিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে। প্ৰত্যেকখন নিৰ্বাচনী সভাত আমি মুখ্যমন্ত্ৰীগৰাকীৰ যদি ভাষণসমূহ চাওঁ তেনেহ'লে ভাষণসমূহত মূলতঃ তেওঁলোকে কৰি যোৱা কামসমূহ বা কৰিবলগীয়া কামসমূহৰ কথা তেওঁলোকে উল্লেখ কৰিছে। লাখপতি বাইদেউৰ কথা তেওঁ বাৰম্বাৰ উল্লেখ কৰিছে। নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত কেনেধৰণে মেট্ৰিক পাছ কৰা ছোৱালীৰ ক্ষেত্ৰত কেনেদৰে 10,000 টকা দিয়াৰ কথা তেওঁলোকে কৈছে। 12,500 টকাকৈ তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী যিসকল ছোৱালীয়ে পাছ কৰিব, ডিগ্ৰী তেওঁলোকে এডমিশ্যন লোৱাৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব সেইসমূহ কথা উল্লেখ কৰিছে। তাৰ লগতে পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে 25,000 টকাকৈ কন্যা সন্তানক দিয়াৰ কথা তেওঁলোকে প্ৰত্যেকখন নিৰ্বাচনী সভাতে বিজেপিয়ে উল্লেখ কৰিছে। ইয়াৰ লগতে মই কৈছোৱেই যে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীক এক প্ৰকাৰ তেওঁলোকে লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। আৰু প্ৰত্যেকখন নিৰ্বাচনী সভাতে কাৰ কথা উল্লেখ কৰিছে, কাৰ আন্দোলন কেনেধৰণে হৈছিল বা কা আন্দোলনৰ সময়ত কেনেধৰণে ৰাইজক বিপথে পৰিচালিত কৰা হৈছিল, 2 কোটি লোক আহিব বুলি কেনেধৰণে এক বিশ্ববাস্প বিয়াত পাই দিয়া হৈছিল। সেই কথাখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কৈছে যে তাৰ উত্তৰ দিব লাগিব, 5 গৰাকী শ্বহীদৰ ঘৰত গৈ ক্ষমা খুজিব লাগিব। এই কথাখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। আমি দেখিছোঁ এই কা আন্দোলনকাৰীৰ বিৰুদ্ধে কেনেধৰণে সৰব হৈছে। আমি কিছু সময়ৰ পাছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী সেই ঠাইত উপস্থিত হ'ব, আমি সেই মুহূৰ্তত ৰাজু বৰুৱা আপোনাৰ কাষলৈ পুনৰ যাম। আমি আপোনাৰ জৰিয়তে সেই পৰিৱেশটো আমাৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা। কিছু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।